মরক না মরিব না তা সুট মারা না কেলা তো আসসালামু আলাইকুম গাইজ। তো মই আজি এটা ভিডিঅ' চালোঁ, চাই কিনি এনেতো মনটো বেয়া হৈ আছে জুবিন দাৰ কাৰণে। আজি আৰু বেছি বেয়া হৈ গ'ল। সি কেলা ক'ৰ পৰা আহিছে, বাংলাদেশী নেকি? ই জুবিন দা মৰিলে ইয়াৰ ভাল লাগিছে। জুবিন মরিলে বলে স্টেটাস লগাইছে মরক না মরিব না তা সুট মারা কুকুৰ কি কৰি আছে, ভাল লাগিছে ইয়াত কৰিলে। কেলা অসমৰ এটা ব্ৰেণ্ড হয়। अच्छी बात कही आप। তোৰ নিচিনা কেলা কুকুৰ নেকি? সি অসমৰ এটা গৌৰৱ হয়। অসমৰ মানুহ ইয়াৰ কাৰণে পগলা হৈ আছে। জাতি নাই, ধৰ্ম নাই, চব মানুহ ইয়াৰ কাৰণে পগলা হৈ আছে। আৰু তোৱে কৈ আছে কেলা সি মৰিলে ভালে হৈছে। এতিয়া আপোনালোকে কওক, অসমৰ মানুহ ইয়াৰ এড্ৰেছটো ভালকৈ চাব, চাই কিনে ইয়াক বিচাৰ কৰিব। আৰু ইয়াক মই যদি লগ পাওঁ কেতিয়াও গুৱাহাটীত, জিভাটো কাটি দিম কেলা। সি কেলা কৰি আছে জুবিন দা। কেলা ইয়াৰ চেণ্ডেলৰ যিমান দাম আছে তত কেলা বংশৰ ইমান দাম নাই। अच्छी बात कही आप। সি কেলা কৰি আছে। এতিয়া আপোনালোকক চাব, ইয়াৰ এড্ৰেছটো ভালকৈ চাব, ইয়াৰ কাগজ পত্ৰ চাব ভালকৈ। সি অৰিজিনেল বাংলাদেশী হয়, একদম অৰিজিনেল বাংলাদেশী, 100% মই কৈছোঁ সঁচাকৈ। এতিয়া মই যোনটো কথা ক'লোঁ, এতিয়া যদি আপোনালোকৰ ভাল লাগে মোৰ কমেণ্টত জনাব, কথাটো হয় না নাই, সঁচাকৈ না? এতিয়া অসমৰ মানুহ ইয়াৰ কাৰণে পগলা হৈ আছে। অসমত কেলা ইমান ডাঙৰ এটা মানুহ মৰিল, ইয়াৰ কাৰণে 7 দিন অসমটো বন্ধ, 7 দিন। তে গাইজ এটা কথা সুধোঁ, এই সৰু পোৱালি এটা আছে মোৰ লগত, ইয়াক এটা কথা সুধোঁ। বাবু, জুবিন দা কেনেকুৱা আছিল মানুহটো? বহুত ভাল আছিল। বহুত ভাল আছিল। ইয়াৰ চংটো চাইছিলি না? কেনেকুৱা লাগে? বহুত ভাল লাগে। বহুত ভাল লাগে না? চাওক, সি সৰু এটা পোৱালি, ইয়াৰ বয়স 7 বছৰ, সি কৈছে বহুত ভাল আছিল। সি কুকুৰ কেলা কৈ আছে সি মানুহটো বেয়া আছিল। এতিয়া আপোনালোকে কওকচোন, ইয়াক কি কৰিব লাগে? ইয়াক গৰুৰ দৰে পিটিব লাগে নে নাই?